আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া ইতিমধ্যে বৰপেটা বিটি কলেজৰ ফালৰ পৰা 2025-26 বৰ্ষৰ বিএড এডমিশ্যনৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে মই আকৌ কৈছোঁ যে বৰপেটা বিটি কলেজৰ ফালৰ পৰা 2025-26 বৰ্ষৰ বিএড এডমিশ্যনৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে যদিও কথাটো হ'ল মই ইয়াতে ক্লিয়াৰ কৰি দিছোঁ যে এই মেৰিট লিষ্টটো অলপ আগতে বৰপেটা বিটি কলেজৰ ৱেবছাইটত প্ৰকাশ পাইছিল যদিও এই মুহূৰ্তত মই ভিডিঅ' বনোৱাৰ আগতে আৰু এবাৰ চেক কৰিছিলোঁ মেৰিট লিষ্ট কিন্তু এতিয়া উপলব্ধ নাই মই নাজানো তেওঁলোকে এক্সিডেণ্টেলি মেৰিট লিষ্টটো আপলোড কৰি দিছিল নে নাই বা কি কাৰণত এতিয়া ৰিমুভ কৰিছে মই নাজানো বাট মই ইতিমধ্যে ডাউনলোড কৰি ৰাখিছিলোঁ চ' সেই মেৰিট লিষ্টখন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ এয়া দেখা পাইছে সেইখন মেৰিট লিষ্ট বৰপেটা বিটি কলেজৰ ফালৰ পৰা প্ৰকাশ কৰা মেৰিট লিষ্ট যদিও ইয়াতে ডেটটো 10th আগষ্ট 2025 দিয়া আছে তথাপিও মই আজিহে এইমাত্ৰ অলপ আগতে ডাউনলোড কৰিছোঁ বাট এতিয়া উপলব্ধ যদিও নাই চ' ইয়াতে কি লিখিছিল সেইখিনি অলপ জানি লওক ইয়াতে দিছিল যে এডমিশ্যনৰ ডেট দিয়া আছিল 11th আগষ্ট মানডে টাইমিং আছিল 10:30 পৰা 5 PM লৈকে ভেনু আছিল বৰপেটা বিটি কলেজৰ কেম্পাছ আৰু এটা হেল্পলাইন নাম্বাৰ দিয়া আছে চ' তাৰপিছত ইয়াতে চিট ৰিজাৰ্ভেশ্যনৰ বিষয়ে অকণমান কৈ দিছিল চিট ৰিজাৰ্ভেশ্যন কি আছিল টোটেল চিট আছে 100 আৰু ইয়াৰে 43টা চিট আছে আনৰিজাৰ্ভৰ কাৰণে তাৰপিছত OBCৰ কাৰণে আছে 27 HCৰ কাৰণে 7টা STPৰ কাৰণে 10টা STHৰ কাৰণে 5টা PWD কেণ্ডিডেটসকলৰ কাৰণে 3টা আৰু EWS কেটাগৰী কেণ্ডিডেটসকলৰ কাৰণে 5টা চিট আছে তাৰপিছত এডমিশ্যনৰ কিছু ৰুলছ এণ্ড ৰেগুলেশ্যনছ দিয়া আছে আৰু ইম্পৰ্টেণ্ট ৰুলছটো হ'ল যে এডমিশ্যনৰ সময়ত সকলো অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব তাৰপিছত OBC MOBC হ'লে NCL দিব লাগিব EWS হ'লে EWS চাৰ্টিফিকেট 2025-26 ফাইনেন্সিয়েল ইয়েৰৰ কাৰণে হ'ব লাগিব চ' এইখিনি ইয়াতে দিয়া আছিলে তাৰপিছত STH হ'লে কেণ্ডিডেটটো আছামৰ ডমিচাইল হ'ব লাগিব আৰু বাকি ইমান ইম্পৰ্টেণ্ট হেৰি নাই ইয়াতে দিয়া আছে মেৰিট লিষ্ট উইল বি ভেলিড অনলি ফৰ 11th আগষ্ট 2025 মানডে আপ টু 5 PM যি মেৰিট লিষ্ট পাব্লিছ কৰিছে সেই মেৰিট লিষ্ট 11 আগষ্টৰ আবেলি সন্ধিয়া 5 বজালৈকে বৈধ থাকিব তাৰপিছত ইয়াৰ কোনো ভেলু নাথাকিব অৰ্থাৎ এইটো এই কাৰণে দিয়া হৈছে যে কোনো কেণ্ডিডেট যদি 11 তাৰিখ এডমিশ্যন ল'ব নোৱাৰে 12 তাৰিখে আহি কয় যে মোক এডমিশ্যন দিয়ক তেতিয়া আৰু এইটোৰ ভেলিডিটি নাথাকিব সেইকাৰণে তেওঁলোকে দিছে আৰু যদি কিবা চিট খালী থাকে তেতিয়াহ'লে মেৰিট ৱেইটিং লিষ্টৰ পৰা এডমিশ্যন হ'ব তলত চাওক প্ৰিন্সিপালৰ ছিগনেচাৰ আছে চ' তললৈ যদি আহে তেতিয়াহ'লে আপোনালোকে মেইন মেৰিট লিষ্টটো দেখা পাব এয়া হ'ল মেৰিট লিষ্ট মই ইয়াতে অলপ জুম আউট কৰি দিছোঁ ইয়াতে দেখা পাইছে কেটাগৰী হ'ল আনৰিজাৰ্ভড টোটেল চিট 48 ইয়াৰে 43টা আছিল আনৰিজাৰ্ভড কেটাগৰীৰ কেণ্ডিডেট আৰু 3টা STH কেটাগৰী ইয়াতে জেনেৰেলত সোমাই গৈছে কাৰণ তেওঁলোকৰ মাৰ্কছ বেছি 2টা PWD কেণ্ডিডেটৰ চিট ইয়াতে সোমাই গৈছে কাৰণ PWD কেণ্ডিডেট 2জন কম আছিল 3টা চিট আছিল এজন আছিল বাকি 2জন আছিল চ' এইটো আনৰিজাৰ্ভড কেটাগৰীলৈ কনভাৰ্ট কৰিছে আৰু ইয়াতে আছে মেৰিট লিষ্ট 1 নম্বৰত নাম আছে নিপজ্যোতি কলিতা ইয়াৰ ৰেংক আছিলে 76 তাৰপিছত আছে ৰাশিবুল আহমেদ মানৰজ্যোতি ডেকা সাবিনা খানম শাহিন আক্তাৰা কাইফ কৰিম আপোনালোকে স্ক্ৰীনত দেখা পাইছে স্ক্ৰীনশ্বট লৈ ল'ব নহ'লে ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্ট বক্সত মোৰ হোৱাটছএপ চেনেলৰ লিংক দি আছে তাতে গ'লে আপোনালোকে এইখন মোৰ পৰা ল'ব পাৰিব নাইবা টেলিগ্ৰাম চেনেলতো মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাব লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহৰ লিংকবিলাকো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতে যোগাযোগ কৰি পেলাই এইখন মোৰ পৰা ল'ব পাৰিব নাইবা মোৰ সৈতে কানেক্টেড থাকিব পাৰিব নহ'লে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ইয়াৰ পিছত আপোনালোকক যদি দেখুৱাওঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব যাৰ যিমানখিনি দৰকাৰ হয় তাৰপিছত ইয়াতে যদি আহোঁ তাৰ তলত আহিলে এইখিনি আপোনালোকে পাব তলত চাব প্ৰিন্সিপালৰ ছিগনেচাৰ দিয়া আছে তাৰপিছত এইখন হ'ল OBC MOBCৰ মেৰিট লিষ্ট OBC MOBCৰ মেৰিট লিষ্টৰ টোটেল কেণ্ডিডেট আছে 27 চ' এই 27টা ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰ তললৈ আহিলে আপোনালোকে দেখা পাব ইয়াতে মেৰিট লিষ্ট HC কেটাগৰীৰ টোটেল চিট আছে 7টা গতিকে এই 7টা হ'ল HC কেটাগৰীৰ মেৰিট লিষ্ট তাৰপিছত তললৈ যদি আহোঁ ইয়াতে পাব STP কেটাগৰীৰ মেৰিট লিষ্ট টোটেল কেণ্ডিডেট আছে ইয়াতে 10টা তাৰপিছত তললৈ আহিলে ইয়াতে পাব STHৰ 2টা কেণ্ডিডেট চ' STHৰ 2টা তাৰপিছত তললৈ আহিলে PWD কেটাগৰীৰ 3টা চিট আছিল যদি কেণ্ডিডেট আছিল এজন চ' এজনৰ নাম ইয়াতে আহিছে
তাৰপিছত তললৈ যদি আহোঁ এতিয়া পাব EWS কেটাগৰীৰ মেৰিট লিষ্ট টোটেল কেণ্ডিডেট আছে 5 জন ইয়াৰ পিছত যদি আহোঁ আপোনালোকে ৱেটিং লিষ্ট পাব এইটো হল ইয়াতে আপোনালোকে লিখা আছে আপোনালোকে চাই ল'ব ৱেটিং লিষ্টৰ এডমিশন ডেট হল 12th আগষ্ট 11:30 AM পৰা 5 PM লৈকে বৰপেটা বিটি কলেজ কন্টাক্ট নাম্বাৰ এটা দিয়া আছে ইয়াতো একে ৰুলছ এণ্ড ৰেগুলেশনছ বিলাক দিয়া আছে সো সেইখিনিলৈ নাযায় ইয়াতে চাওক ৱেটিং লিষ্টত ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে নাম আছে পূৰ্বালী দে ভাস্বতী দাস অনুস্মিতা পাটোৱাৰী মধুস্মিতা দাস বিৰাজ কাশ্যপ বাগমিতা বৰুৱা এনেকে নামবিলাক পাব আৰু টোটেল কিমান কেণ্ডিডেট দিয়া আছে মই চাই লওঁ ইয়াতে যদি তললৈ যাওঁ আপোনালোকে এটা স্ক্ৰিনশ্বট যদি ল'ব বিচাৰি ইয়াৰ পৰা স্ক্ৰিনশ্বট লৈ ল'ব সো স্ক্ৰিনশ্বট লোৱাৰ পিছত মই তললৈ যদি যাওঁ আপোনালোকে যাৰ প্ৰয়োজন হয় স্ক্ৰিনশ্বট লৈ লওক তাৰ পিছত তললৈ আহিলে এইখিনি আপোনালোকে পাব এটা হল সেকেন্ড পেজ ৱেটিং লিষ্টত তাৰ পিছত তললৈ আহিলে ইয়াতে আপোনালোকে পাব আপ টু 82 সিৰিয়াল নাম্বাৰ 82 সিৰিয়াল নাম্বাৰৰ পিছত তললৈ যদি যাওঁ আপোনালোকে ইয়াতে 95 লৈকে সিৰিয়াল নাম্বাৰ আপোনালোকে নিশ্চয় দেখা পাইছে সো তাৰ পিছত আৰু যদি যাওঁ তেতিয়া হলে ইয়াতে 117 লৈকে মই দেখা পাইছো ৱেটিং লিষ্টৰ কেণ্ডিডেট তাৰ পিছত 117 ৰ পিছত যদি আহো ইয়াতে 130 ইয়াতে যদি যাওঁ 129 লৈকে কেণ্ডিডেট আপোনালোকে দেখা পাব 129 ৰ পিছত ইয়াতে আপোনালোকৰ 150 লৈকে কেণ্ডিডেট আছে সো 150 ৰ পিছত যদি যাওঁ তেতিয়া হলে আপোনালোকে ইয়াতে দেখা পাব 164 সিৰিয়াল নাম্বাৰ 164 তাৰ পিছত 164 ৰ পৰা 182 লৈকে আহিলো 182 ৰ পিছত 183 ৰ পৰা এনেকে ধুনিয়াকে গোটেই যি ৱেটিং লিষ্টৰ কেণ্ডিডেটৰ সংখ্যা ইয়াতে বহুত বেছি দি আছে 557 কেণ্ডিডেট মই ইয়াতে দেখা পাইছো তাৰ পিছত ইয়াতে এটা ৰিজেক্টেড লিষ্ট দিছে যিসকলৰ মাৰ্কস কাট অফ মাৰ্কস কম আছে সো সেই কাট অফ মাৰ্কস কম থকা কেণ্ডিডেটৰ নামবিলাক ইয়াতে আপোনালোকে দেখা পাইছে সো এইখিনি হল বৰপেটা বিটি কলেজৰ মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট আশা কৰো আপোনালোকে ভিডিওটো পাই ভাল পাইছে আৰু এই লিষ্টটো এতিয়া বৰ্তমান ৱেবসাইটত উপলব্ধ নাই যদিও মই অলপ আগতে ডাউনলোড কৰিছিলো যেই নহওক কিবা ক'বলগীয়া জানিবলগীয়া সুধিবলগীয়া থাকিলে আপোনালোকে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকক মই তাতে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে মোৰ হোৱাটছএপ চেনেলতো জয়েন হৈ ল'ব কাৰণ ফিউচাৰ আপডেটস বিলাক দিয়াৰ লগে লগে আপোনালোকে তাতে ইনফৰমেশন পাই যাব নাইবা ডেসক্ৰিপচন বক্সত আপোনালোকে টেলিগ্ৰাম গ্ৰুপ চেনেল আৰু মোৰ সোশ্যাল মিডিয়া হেণ্ডেলছৰ লিংক পাব তাতেও গৈ মোৰ সৈতে কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিওটো মানে ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো জয় আই অসম জয় হিন্দ